লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনিত যি মিয়া বিচাৰি অভিযান চলোৱা হৈছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে এবিএমছুৱে উজনি অসমৰ দল গঠনক চ্যালেঞ্জ প্ৰদান কৰিছে যদিহে উজনি অসমত এজনো বাংলাদেশী বা মিয়া আছে তেন্তে তেওঁলোকে প্ৰমাণ কৰি দিয়ক অন্যথা ভয়ংকৰ পৰিণাম হ'ব আৰু উজনিত মিয়া বিচৰা অভিযানৰ অধিকাৰ তেওঁলোকক কোনে দিলে স্পষ্টকৈ প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৱে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং উজনিত মিয়া বিচৰা অধিকাৰ কোনে দিলে উজনিৰ দল সংগঠনক এবিএমছু ক্ষুব্ধ হৈছে তীব্ৰ হুংকাৰ প্ৰদান কৰিছে এবিএমছুৱে মিয়া বুলি কোৱা এজনকো বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে উজনি অসমৰ দল সংগঠনে উজনিৰ দল সংগঠনক চ্যালেঞ্জ এবিএমছুৰ সভাপতি টাইছন হুছেইনে মন্তব্য প্ৰকাশ কৰিছে নামনি অসমৰ পৰা উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে উজনিৰ দল সংগঠনে আৰু মিয়া খেদাৰ নামত সাম্প্ৰদায়িক কথা বতৰাৰে হাৰাশাস্তি কৰা হৈছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি দিয়া হৈছে ভাবুকি দিয়া হৈছে তেওঁলোক খিলঞ্জীয়া হয় এওঁলোকক বাধা দিয়াৰ অধিকাৰ নাই তেওঁলোক সম্পূৰ্ণৰূপে ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকৰ নথিপত্ৰ আছে আৰু এই সকলো ঘটনাৰ ওপৰত আৰক্ষীয়ে তদন্ত কৰিব লাগে আৰক্ষীৰ আওতাত আহিব লাগে কিন্তু অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কিয় পদক্ষেপ লোৱা নাই প্ৰশ্ন উত্থাপন কৰিছে অসম আৰক্ষীলৈও এইসকলক দল সংগঠন লোকক দলিচা পাই দিছে নেকি চৰকাৰ প্ৰশাসনে প্ৰশ্ন উত্থাপন কৰিছে যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া খেদিছে তেওঁলোক ভাৰতীয় হয় তেওঁলোক অসমৰ নাগৰিক ভাৰতীয় নাগৰিক এজন ব্যক্তি বাংলাদেশী বা বিদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকে দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আদালতৰ দ্বাৰস্থ হ'ব এবিএমছুৰ সভাপতিয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু উজনিত চলা মিয়া বিৰোধী অভিযানৰ তীব্ৰ বিৰোধিতা কৰিছে এবিএমছুৱে পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন কৰিছে উজনি অসমত মিয়া বিচৰা অধিকাৰ তেওঁলোকক কোনে দিলে স্পষ্টকৈ মন্তব্য প্ৰকাশ কৰিছে যদি সম্ভৱ হয় দিনৰ ভাগৰ উজনি অসমৰ মিয়া বিচৰা অভিযানৰ ভিজুৱেল আছিলে যদি সম্ভৱ হয় দেখুৱাম উজনি অসমৰ দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে এবিএমছুৱে স্পষ্টকৈ কৈছে নামনি অসমৰ উজনিলৈ যোৱা একাংশ লোকক হাৰাশাস্তি কৰিছে এইসকল দল সংগঠনে তেওঁলোকক কেৱল মাত্ৰ খিলঞ্জীয়া বুলি তেওঁলোকৰ নামত হাৰাশাস্তি কৰা হৈছে সংখ্যালঘু হোৱাৰ কাৰণে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সকিয়নি প্ৰদান কৰিছে এই অধিকাৰ তেওঁলোকক কোনে দিলে এওঁলোকক বাধা দিয়াৰ অধিকাৰ কাৰো নাই স্পষ্টকৈ উল্লেখ কৰিছে এবিএমছুৱে এই ঘটনাসমূহ আৰক্ষীৰ আওতাত আহিব লাগে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰিব লাগে দেশত ন্যায় আছে দেশত এখন সংবিধান আছে এনেকৈ ৰাস্তাত তেওঁলোকে কাৰোবাক হাৰাশাস্তি কৰাৰ অধিকাৰ নাই অসম আৰক্ষীয়ে এই ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশ্ন উত্থাপন কৰিছে এবিএমছুৱে এইসকল দল সংগঠনক একাংশ লোকে সুযোগ দিছে নেকি চৰকাৰে সুযোগ দিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে যিসকলৰ ঘৰত গৈ তেওঁলোকে মিয়া বুলি চিনাক্ত কৰিছে তেওঁলোক সম্পূৰ্ণ ভাৰতীয় হয় এইসকল লোকক তেওঁলোকে হাৰাশাস্তি কৰিছে আৰু এজনো যদি বাংলাদেশী হয় তেওঁলোকে প্ৰমাণ কৰি দিয়ক আৰু এই চ্যালেঞ্জ প্ৰদান কৰিছে এবিএমছুৱে উজনি অসমৰ সকলো দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে যিসকলে মিয়া বিৰোধী অভিযান চলাইছে সেয়া সম্পূৰ্ণৰূপে মিছা উজনিত মিয়া বিৰোধী অভিযান সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰিছে মিয়া বুলি কোৱা এজনকো যদি প্ৰমাণ কৰি দিব পাৰে তেন্তে উজনি অসমৰ সকলো খিলঞ্জীয়া লোকক সমৰ্থন জনাব এবিএমছুৱে উজনিৰ দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে এবিএমছুৱে পোনপটীয়াকৈ চ্যালেঞ্জ প্ৰদান কৰিছে এবিএমছুৱে যদি সম্ভৱ হয় ভিজুৱেল দেখুৱাম আমাৰ ওচৰত দৃশ্যাংশ আছিলে দিনৰ ভাগৰ মিয়া বিচৰা অভিযান দৃশ্যাংশ আছিলে যদি সম্ভৱ হয় দেখুৱাম আৰু এনেদৰেই এবিএমছুৱে তীব্ৰ প্ৰত্যাহ্বান জনাইছে উজনিৰ সকলো দল সংগঠনক যিহেতু আজিৰ দিনত শিৱসাগৰ গোলাঘাট উজনি অসমৰ প্ৰায়সমূহ জিলাতে মিয়া বিচাৰি অভিযান চলাইছিলে গাঁৱে গাঁৱে গলিয়ে চুকে কোণে গৈ মিয়া বিচাৰি অভিযান চলাইছিলে মিয়াক ডেডলাইন বান্ধি দিছে গোলাঘাটত মিয়াক ডেডলাইন বান্ধি দিছে তিনিদিনৰ ভিতৰত মিয়াই এৰিব লাগিব গোলাঘাট আৰু সমান্তৰালকৈ শিৱসাগৰতো অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতেই খৰব হৈছে এবিএমছুৱে উজনিৰ সকলো দল সংগঠনক চ্যালেঞ্জ প্ৰদান কৰিছে যিসকলে মিয়া বিচাৰি অভিযান চলাইছিলে
আৰু এনেদৰেই একাংশ দল সংগঠনক বিৰোধিতা কৰিছে যিসকলে মিয়া বিৰোধী অভিযান চলাইছে তেওঁলোকক অধিকাৰ নাই উজনিত মিয়া বিচৰা অধিকাৰ দল সংগঠনৰ নাই এওঁলোকক এই অধিকাৰ কোনে দিলে মন্তব্য প্ৰকাশ কৰিছে আৰু প্ৰশ্ন উত্থাপন কৰিছে উজনিৰ দল সংগঠনক ABMCয়ে স্পষ্টকৈ কৈছে এওঁলোকক হাৰাশাস্তি কৰাৰ অধিকাৰ নাই যদি তেওঁলোক বাংলাদেশী যদি তেওঁলোক অবৈধ নাগৰিক তেওঁলোকক সংবিধানে ন্যায় দিব সংবিধানে ইয়াৰ বিচাৰ কৰিব তেওঁলোক বিচাৰ কৰিবলৈ কোন এইখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধান আছে সংবিধানে ইয়াৰ মতে বিচাৰ কৰিব এওঁলোকে ইয়াৰ বিচাৰ কৰাৰ অধিকাৰ এওঁলোকৰ নাই এওঁলোকক এই বিচাৰ কৰিবলৈ অধিকাৰ কোনে দিলে সাম্প্ৰদায়িক বিষয়বস্ত নিবিবাবলৈ আহ্বান জনাইছে ABMCয়ে স্পষ্টকৈ উল্লেখ কৰিছে আৰু স্পষ্টকৈ কৈ দিছে এওঁলোক কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণে এওঁলোকক টাৰ্গেট কৰা হৈছে তেওঁলোকক উজনি অসম ত্যাগ কৰিবলৈ সক্ৰিয়নি প্ৰদান কৰিছে আৰু ততাতৈয়াকৈ এই কথা মানি ল'ব লাগে সকলোৱে আৰু ABMCয়ে কৈছে যদি এনেদৰেই একাংশ সংগঠনে খিৰঞ্জীয়া লোকৰ সমৰ্থনত গৈ মিয়াক বা মুছলমানক লোকক হাৰাশাস্তি কৰে তেন্তে এই কথা গ্ৰহণযোগ্য নহয় বুলি কৈছে ABMCয়ে ABMCৰ সভাপতি টাইছন হুছেইনে বৃহৎ মন্তব্য আগবঢ়াইছে ABMCৰ সভাপতিৰ মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে আৰ্টিকেল 21ও মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে আমি ABMCয়ে স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে অন্যায় অত্যাচাৰ কৰি আছে তাৰ তীব্ৰ বিৰোধিতা কৰিছো আমি গৰিহণা জনাইছো আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই হয় নাগৰিক ভাৰতীয় হ'ব লাগিব নহয় নাগৰিক বিদেশী হ'ব লাগিব আমি সেই সংগঠনৰ নেতৃত্বক আমি চ্যালেঞ্জ কৰিছো যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে বাংলাদেশী আখ্যা দিছে মিয়া আখ্যা দিছে সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব এইসকল এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ আপোনালোকৰ কৰ্মকাণ্ড আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে এই কথা জনগণৰ চকুত ধৰাত পৰিছে সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে
শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। এই এবিএমচিয়ে স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। এবিএমচিয়ে গোটেই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথা স্পষ্ট যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয় এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি এবিএমচিয়ে নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতেই অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকুৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্যজুৰি আমি আগুৱাই লৈ যাম। দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21 মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি অসম ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰিছে। এনেকুৱা ধৰণৰ ঘটনা আচলতে দেশৰ আইনৰ শাসন ব্যৱস্থাৰ সম্পূৰ্ণ পৰিপন্থী, সাংবিধানিক প্ৰমূল্যবোধৰ পৰিপন্থী। আনকি এই ঘটনাসমূহ অসম আৰক্ষীয়ে এক অপৰাধৰ গোচৰ হিচাপে পঞ্জীয়ন কৰিব লাগে। কাৰণ এই ভয় ভাবুকি প্ৰদান যেতিয়া উক্ত নেতৃত্বই কৰিছে এই ভয় ভাবুকি সম্পূৰ্ণভাৱে সংবাদ মাধ্যমৰ সন্মুখত জনচক্ষুৰ সন্মুখত প্ৰদান কৰিছে। আৰু এইখিনি সময়ত জনহিত জনসেৱাতে শ্লোগান দিয়া অসম আৰক্ষী সম্পূৰ্ণভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি এটা কথা স্পষ্ট হৈ পৰিছো। পোনপটীয়াভাৱে আমি অভিযোগ উত্থাপন কৰিছো যে সম্পূৰ্ণভাৱে চৰকাৰ আৰু প্ৰশাসনৰ আশীষপুষ্ট হৈ তেখেতসকলৰ মদতপুষ্ট হৈ আজি উক্ত সংগঠনৰ উক্ত নেতৃত্বই উজনি অসমত বসবাস কৰি থকা নামনি অসমৰ সংখ্যালঘু মুছলমান ব্যক্তিসকলক বিভিন্ন ধৰণেৰে অসাংবিধানিক আনচিভিলাইজ ভয় ভাবুকি প্ৰদান কৰিব পাৰিছে। আমি এবিএমচিয়ে স্পষ্টকে এনেকুৱা ধৰণৰ তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত উজনি অসমত বসবাস কৰি থকা এইখন অসমৰে সংখ্যালঘু মুছলমান নাগৰিকক যি ভয় ভাবুকি প্ৰদান কৰি আছে, অন্যায় অত্যাচাৰ কৰি আছে তাৰ তীব্ৰ বিৰোধিতা কৰিছো, আমি গৰিহণা জনাইছো। আমি স্পষ্টকে কৈছো ইয়াত কথা দুটাই, হয় নাগৰিক ভাৰতীয় হ'ব লাগিব, নহয় নাগৰিক বিদেশী হ'ব লাগিব। আমি সেই সংগঠনৰ নেতৃত্বক আমি চেলেঞ্জ কৰিছো। যিসকল ব্যক্তিৰ ঘৰলৈ গৈ তেওঁলোকে থকা ঠাইলৈ গৈ আপোনালোকে সেইসকল ব্যক্তিক বিভিন্ন ধৰণেৰে সন্দেহজনক নাগৰিক আখ্যা দিছে, বাংলাদেশী আখ্যা দিছে, মিয়া আখ্যা দিছে, সেইসকল প্ৰকৃত ভাৰতীয় নাগৰিক। এজন ব্যক্তিকো আপোনালোকে বাংলাদেশী বা বিদেশী নাগৰিক বুলি প্ৰমাণ কৰি দিব নোৱাৰিব। এইখন অসমৰ থলুৱা নাগৰিক আৰু দেশৰ সংবিধানে দিয়া অধিকাৰ অনুসৰি তেওঁলোকে সেই ঠাইত বসবাস কৰি তেওঁলোকে জীৱন জীৱিকা অৰ্জন কৰি আছে। তাত বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আমি স্পষ্টসকলে সেই সংগঠনৰ নেতৃত্বক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে আজি আপোনালোকৰ কাম কাজ, আপোনালোকৰ কৰ্মকাণ্ড, আপোনালোকৰ কথা বতৰাই অসমৰ জনগণক এটা কথাত পতিয়ন নিয়াইছে যে আপোনালোকে আজিৰ তাৰিখত বিজেপিৰ নেতৃত্বাধীন অসমৰ শাসক পক্ষৰ মদতপুষ্ট হৈ বিজেপিৰ যি সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি আজি আপোনালোকে ৰাইজৰ মাজলৈকে লৈ যাবলৈ চেষ্টা কৰিছে। এই কথা জনগণৰ চকুত ধৰাত পৰিছে, সচেতন নাগৰিকৰ চকুত ধৰাত পৰিছে। আৰু এই ধৰণৰ কাম কাজৰ দ্বাৰা আপোনালোকে নিজকে শাসক পক্ষৰ পদলেহনকাৰী বুলি নিজকে আপোনালোকে কিন্তু প্ৰতিষ্ঠা কৰিছে। এই এবিএমচিয়ে স্পষ্টকে কৈছো এনেকুৱা ধৰণৰ কাম কাজ বন্ধ হ'ব লাগে। এবিএমচিয়ে গোটেই বিষয়সমূহ সাঙুৰি আমি আদালতৰ দ্বাৰস্থ হ'বলৈ আমি আলোচনা বিলোচনা কৰিছো। আনকি মহামান্য উচ্চতম ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়তো যদি প্ৰয়োজন সাপেক্ষে আমি যাবলগীয়া হয় তাৰ বাবেও আমি সাজু আছো। কিন্তু এটা কথা স্পষ্ট
যে যিমানেই বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যত বা দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ চেষ্টা নকৰিব কিয়, এদিন নহয় এদিন সংবিধানৰ জয় হ'ব। আৰু যিদিনাখন সংবিধানৰ জয় হ'ব, আজি সেই অত্যাচাৰী দল সংগঠনৰ নেতৃত্ব কিন্তু আইনৰ আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব। উক্ত সময়লৈকে আমি ABMCয়ে নিষ্পেষিত নিপীড়িত জনগণৰ অধিকাৰ সংগ্ৰামখন আগবঢ়াই লৈ যাম। কোনো কাৰণতে অসমৰ সংখ্যালঘু তথা সৰ্বস্তৰৰ জনগণৰ সংবিধান প্ৰদত্ত অধিকাৰ কাকোৱে ইমান সহজে কাঢ়ি লৈ যাবলৈ দিয়া নহব। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আগন্তুক দিনত এই প্ৰতিবাদ ৰাজ্যজুৰি আমি আগুৱাই লৈ যাম। দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো প্ৰান্তত অবাধে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আৰ্টিকেল 21ও মানুহ এজনৰ জীৱন মান মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে। আনকি ৰহিমানী ভাৰ্চেছ ষ্টেট অফ আছামৰ গোচৰত মহামান্য উচ্চতম ন্যায়ালয়ে কোনোবা এজন ব্যক্তিক বিদেশী বুলি সন্দেহ কৰি তেওঁৰ দুৱাৰত টুকুৰিয়াৰ পূৰ্বে সেইজন ব্যক্তিৰ বিৰুদ্ধে যাৱতীয় প্ৰামাণিক তথ্য পাতি মজুত কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশনা দি থৈছে। তেনেকুৱা এক সময়ত আমি দেখিবলৈ পাইছো আজি কেইটামান দিন ধৰি উজনি অসমৰ বিভিন্ন জিলাত নামনি অসমৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত হৈ থকা ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ একাংশ ব্যক্তিক উজনি অসমৰ একাংশ সংগঠনৰ একাংশ নেতৃত্বই তথাকথিত মিয়া খেদোৱা অভিযানৰ নামত তেওঁলোকে বসবাস কৰি থকা ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি এই ব্যক্তিসকলক বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰাৰে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি আছে। আনকি আমি দেখিবলৈ পাইছো উক্ত সংগঠনৰ নেতৃবৃন্দই উক্ত ব্যক্তিসকলক উজনি